Hey guys, namaskar, good morning সকলোকে মই জানবী সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলৰ আনেটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ একেবাৰে আমি ভালে আছো আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছো গা পা ধুই মেলি আজৰি হলো আৰু গাড়ী ধুৱাবলৈ বাকি আছে তাই মাত্ৰ হোৱাৰ পৰা উঠিছে আৰু 11টা আৰু টাইম চাওক 11:05 তাইক ধুৱাব আছে আৰু মাই ফালে কাটিছে হিঙি মাছ দেউতাৰ কাৰণে আনিছে যে তো কেইটামান মৰি গৈছে সেই মৰাখিনি কাটিব আৰু কেইটামান আছে জিন্দা এইবিলাক থাকক দেউতাৰ কাৰণে আনিছে এতিয়া গাগীক ধোৱাব আৰু লাহে লাহে পানী গৰম মানে হৈ আছে আৰু বতৰটো ডাৱৰীয়া যে অকণমান গৰম পানী দিওঁ আৰু কুহুমীয়া পানীৰে গা ধুৱাই দিওঁ আৰু আজি পৰা আমাৰ গাগীক চেৰেলেক খুৱাম চেৰেলেক পিনাকে মাত্ৰ আনিলে আৰু ইমান দিন কিন্তু খোৱা নাই তো আজিৰ পৰা খুৱাম আৰু বাপেকে আনিছে বলক সেই ৰুমত গৈ দেখুৱাইছো আৰু আজি বজাৰ পাপা কি কৰিছা তুমি আৰু আজি মানে বজাৰ একো নাই কৰা চাও কি বনোৱা হয় লাহে লাহে আজি মানে চিম্পল খানা তো গাগীক বহাই লওঁ বহাই পিনে দেখুৱাইছো বহা পাপা পা এই দেখুৱাইছো apple and চেৰি আনিছে ইয়া নেছলে আজি পৰা ট্ৰাই কৰিম আৰু এইটো হৈছে 8 to 24 মান্থলৈকে এয়া আজি পৰা ষ্টাৰ্ট কৰিম আৰু তাইক এনেও কিন্তু মই খিচিৰি বনাই মেলি খুৱাই আছিলোঁ আজি পৰা খুৱাম আৰু ব'লা গা ধুৱাই দিওঁ তো ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই থাকিব শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম আৰু আজি হৈছে বৃহস্পতিবাৰ আমাৰ মানে পূজা দিব বাকী আছেই তেওঁলোকৰ ঘৰত পূজা দি আছে মা মাছ কাটি গা পা ধুই মেলি পূজা দিব মই দিয়া নাই কেলে কাৰণ গাৰ্গী হোৱা নাছিল যে ইমান সময় মই যদি পূজা দিব যাওঁ আকৌ তাই কান্দিব সেইকাৰণে ভাবিলোঁ মায়ে দিয়ক আৰু বৃহস্পতিবাৰ মায়ে দিলে লাহে লাহে দি থাকিব মায়ে আৰু এতিয়া মই গাৰ্গীক গা পা ধুৱাই মেলি দিওঁ তাইতো এতিয়া শুৱাৰ পৰা উঠিছেহে মাত্ৰ 10 মিনিট হৈছে আৰু 1ঘণ্টামান খোৱাৰ পৰা উঠিছে নুঠিলে হয় কিন্তু মায়ে আকৌ বাথৰুমত কাম কৰি আছে যে খোৱাৰ পাৰত মানে পুৰা বাল্টিঙৰ আৱাজত উঠি গৈছে তাই আকৌ কাণ পাতল নে পটককৈ সাৰ পাই যায় যি নহওক তাইক ধুৱাই মেলি এতিয়া দিওঁ আৰু লাহে লাহেকৈ যেতিয়া হ'ব আৰু দেউতা মানে আহোঁতে দেৰি হ'ব অকণমান মিটিং আছে যে আমাৰ তাতে মানে গৈছে আৰু আমাৰ ৱাৰ্ড কমিটিৰ মিটিং আছে তাতে গৈছে ব'লা গা ধুৱাই দিওঁ আৰু এতিয়া দুপৰীয়া কাৰণে বনাই আছোঁ ভাত হৈ গৈছে দালি বইল আৰু এইটো হৈছে চাহ গাখীৰ দিবলৈ বাকী আছে আৰু গাখীৰ খোৱা নাই গা ধুৱাই দিলোঁ এতিয়া আছে আইতাকৰ ওচৰত আছে চেৰেলেক্স খুৱাই দিলোঁ দেই দুপৰীয়া আকৌ তাইক খিচিৰি বনাম যে সেইকাৰণে দুইবেলাকৈ খুৱাম আৰু মই ৰাতিপুৱা এবাৰ ৰাতিপুৱা মানে 10টামানত এবাৰ আকৌ পিছবেলামান 4টা 5টামান আৰু খুৱাই দিম আৰু দুইবেলাকৈ খুৱাম আৰু এবেলাটো খিচিৰি খুৱাম তাইক মই তেনেকৈ মানে খুৱাম আৰু কিন্তু খাইছে মই 2 চামুচ খুৱাইছোঁ 2 চামুচ আৰু 1 কাপ আজি কিন্তু পানীৰে খুৱাইছোঁ গাখীৰ দিয়া নাই কালিৰ পৰা বা পিছবেলাৰ পৰা গাখীৰ এড কৰিম আৰু পানীৰ সলনি গাখীৰ এড কৰিম আৰু পিঁয়াজ আহিছে পিঁয়াজ মানে অকণমান অমিতা কাটিব দিছোঁ অমিতাৰ লগত মানে শিঙি মাছ যে কাটিছিলে মায়ে শিঙি মাছৰ লগত অমিতা হ'ব আৰু মায়ে কাটি মেলি গা ধোৱাৰ আগতে কাটিছে গা ধোৱাৰ পিছত কাটিলে মানে গা গোন্ধাইছে সেইকাৰণে মায়ে কাটিছিলোঁ মই পটককৈ গা ধুই দিলোঁ ডিমো হৈছে দালি হৈ গৈছে তেল মাৰিব বাকী আছে আৰু সেয়াও মিঠা হ'ব শিঙি মাছৰ লগত আৰু এই ভাত কেৰেলাবোৰ ভাজি হ'ব আৰু হ'ব চিডল বৰা এদিন যে বনাইছিলোঁ পাতত দিয়া তেনেকৈ বনাম আৰু চালকুমাৰ পাতৰ লগত চালকুমৰা পাত পাৰিব বাকী আছে দেউতা পটককৈ গুচি গৈছে যে পাহৰিলোঁ ক'বলৈ আমি পাৰিম আৰু লাহেকৈ পাৰি মেলি বনাম আৰু এয়া মছলা ইয়াতে 5-6টামান দিছিলোঁ জলকীয়া আৰু এনেকৈ পেষ্ট কৰিছোঁ বেছি মানে মিক্স কৰা নাই আৰু নহৰু পিঁয়াজ নহৰু এটা গোটা নহৰু দিছোঁ পিঁয়াজটো মানে মিডিয়াম চাইজৰ পিঁয়াজ গোটা দিছোঁ আৰু এয়া ড্ৰাই ফিছ আৰু এয়া শিঙি মাছখিনিও ভাজি হৈ গৈছে আৰু অমিতাখিনিও ভাজি কৰিলোঁ আৰু ইফালে হৈ আছে ভাত কেৰেলা ভাজি হ'লে ড্ৰাই ফিছৰ সেইটো অকণমান ভাজি কৰিবলৈ কেৰাহীত আৰু ইফালে হ'ব শিঙি মাছৰ চব্জি তো একেলগতে হৈ যাব দুটা ড্ৰাই ফিছটো হওঁতে টাইম লাগিব হ'লেও মানে বনাই মেলি পিঁয়াজ আজি দিম মানে সেইদিনা পিঁয়াজ দিম বুলি কৈছিলোঁ তাই মানে ঘৰত মা মনসা পাঠ কৰিছিলোঁ যে সেইকাৰণে মই তাইক দিয়া নাই তো আজি দিম আৰু তাই আহিছে মই চব অকণমান বহি দিয়া
বনাই মেলি দিওঁ পটাপট হৈ যাব আৰু তাই আজি মই মানে চব কাটি বাছি দিলে ভাতকেৰেলাখিনি নমাই লওঁ আজি কিন্তু একেবাৰে চিম্পল খানা আমাৰ একদম চিম্পল মাজে মাজে এনেকুৱা চিম্পল খানা খাব লাগে হয়নে নাই কওকচোন সদায় আৰু কিমান মাছ মাংস খাই থাকিব আৰু এইকেইটা হৈ থাকক আৰু এইকেইটা পিছত দিম আৰু A few moments later. Hey guys, good evening সকলোকে বহুত সমস্যা আকৌ লগ পালোঁ আৰু এতিয়া মানে 6:30 হৈছে টাইম কিন্তু দুপৰীয়া কিন্তু একেবাৰে হোৱা নাই কাৰণ গাড়ী হোৱা নাই যে আৰু তাই একদম আজি একদম বহুত জোৰে দুখ পালে মা মানে লৈ আছিলে যে এই আমাৰ দৰজাৰ ফালে লাগি গৈছে মূৰত একেবাৰে চিঞৰ বাখৰ তেনেকৈ মানে কানি ভাগৰি গৈ গৈছিলে তো আকৌ উঠিলে 3:30 মান উঠিলে উঠি মেলি আৰু খোৱা নাই তাৰ লগতে এনেই খেলি আছিলোঁ চবেই হৈছে মানে এতিয়া তাইৰ কাৰণে খানাটো অলপ ৰেডি কৰি ফিটিং কৰি দিছোঁ হ'ল মানে এইখিনিত লাগি গৈছে চাওক কেনেকৈ দুখ পাইছে ছোৱালীজনী একদম মায়ে লৈ গৈছে মাও মানে গম পোৱা নাই যে তাই দুখ পাব বুলি লৈ যোৱা টাইমত একেবাৰে দুখ পালে ঘৰটোৰ পৰা খৰচটো লাগি গৈছে গাখীৰ আজি এতিয়া কিন্তু মই গাখীৰ খুৱাম দুপৰীয়া গৰম পানীৰে খুৱাইছোঁ মা কৈ আছোঁ গাখীৰে খুৱাই দিয়া আৰু গাখীৰ আছে যেতিয়া গাখীৰে খুৱাওঁ আৰু তাইক যে বিস্কুটটো খুৱাওঁ সেইটো মানে খোৱা নাই আনিব মানে ফাৰ্মাচীত পোৱা নাই আৰু আনিব আৰু 2 দিনমান লাগিব আনিলে ফোন কৰি জনাব বুলি কৈছে গাখীৰখিনি গৰম হৈ লওক আৰু তাৰ চেলেক্সখিনি মই বয়ামৰ গাখীৰ ভৰাই দিলোঁ বয়াম এনেই পেকেট এনেকৈ ৰাখিছোঁ আৰু ডাঙৰ বয়ামত এই ডাঙৰ বয়াম এইটোৱে মই ইয়াতে ৰাখিছোঁ 2টা এনেকুৱা বয়াম হয় এটাটো মুড়ি ভৰোৱা হৈছে আৰু এটা ইয়াতে ৰাখিছোঁ তাই উৎপাত ইমান চিঞৰ বাখৰ পূৰা হাল্লা হাঁহি ফুটি গৈ আছে দুখ পাইছে মনতে নাই চাগে দুখ পোৱাটো একেবাৰে চবৰে বুকু কপি গৈছে পিনাকেতো একেবাৰে ছোৱালী কানা দেখা সেই কান্দি গৈছে মোৰ মানে বুকু চকুৰ পৰা কপি গৈছে এনেকৈ দুখ পাইছে অলপ এতিয়া অকণমান ভালকৈ চাইছোঁ কিন্তু এনেও ফুলা চোলা নাই আৰু অকণমান চাই দুখ পাইছে তাইক খানা ৰেডি কৰি তাইক খুৱালোঁ তাৰপিছত লাহেকৈ চাহ বনাম আৰু দেউতাৰ ওচৰত আছে বৰ্তমান খেলি আছোঁ দেউতাৰ লগত থাকক সেইবিলাকতে তাইক খুৱাই মেলি লওঁ তাৰপিছত লাহেকৈ চাহ বনাম আৰু পিনাক গৈছে কৰি আনিবলৈ সি অকণমান গাঁৱত যাব গাঁৱৰ পৰা আহি তাৰপিছত আনিব আৰু অকণমান কাম আছে মানে যোৱাকালি যে লংকাত গৈছিলে লংকাত মানে যাৰ ঘৰত গৈছিলে তেখেতৰ ঘৰৰ পৰা বাইক লৈ আহিছে ট্ৰেইন পোৱা নাই যে তো ট্ৰেইন মানে একেবাৰে আহোঁতে তেওঁৰ যদি আহে ৰাতি 11টা হ'ব সেইকাৰণে মানে তেওঁৰ বাইকটো দি পঠাইছে আৰু তেওঁ আহি আছে তো বাইকটো লৈ যাবলৈ সেই মানে দিব গৈছে আৰু মানে গাঁৱত ফাৰ্ম আছে যে আগতে যে আমাৰ ফাৰ্ম কৰিছিলে মুৰ্গীৰ ফাৰ্ম সেই ফাৰ্মত তাতে মানে আহিব আৰু কেনে খানা মিলোৱা হৈ গৈছে আৰু দেউতাৰ কাৰণে এটা কণী বইল কৰিছোঁ লোকেল কণী অকল দেউতাৰ কাৰণে আমি লাহেকৈ খাম আৰু চাহ পিঠা কাহক আৰু এই কাঁহীত লৈছোঁ মানে প্লেটত লৈ লৈছোঁ কাৰণ বাতিটো পূৰা গৰম হৈ গৈছে কাঁহৰ যিহেতু এই বাতিটো আমাৰ মাহঁতে দিয়া মানে ভাইটিয়ে দিয়া গাড়ীৰ অন্নপ্ৰাশনত দিয়া তাতে লৈ লৈছোঁ আৰু কাঁহতে খুৱাম ইয়াতে মই ইমান দিন ধৰি ইয়াতেই খুৱাই আছোঁ থালিও আছে থালিত আৰু এইটো থালিত খাব পৰা হোৱা নাই এতিয়ালৈকে কণীখিনি বইল হওক আৰু লাইটহে অফ কৰি দিবলৈ আছিলোঁ মই লৈছোঁ এতিয়া চাহ বনাই আছোঁ আৰু মানে পিনাকি পকৰি নাম গৈছিলে পকৰি মানে আজি বনোৱাই নাই সেইকাৰণে লৈছে চানাও হৈছে বহুত দিন কিন্তু নাই খোৱা দেই আছোঁ কেঁচা বুট বইল বুট একেবাৰে ধুনীয়াকৈ লৈ আহিছে পিনাকে চানা লগত চাহ খাম চাহ বনাইছোঁ আজি খাম চেনি চাহ গাখীৰ লগত খাম আৰু দেউতা ওলাই গৈছে দেউতাক কণী বইল মাৰি দিলে বইলটো মানে থৈ মই গাখীৰ খোৱালোঁ যে এই উৎপাত তাই নাখায় মানে তাৰপিছত আধা মই খোৱালোঁ আধা মায়ে খোৱালে একদম উৎপাত কানা কি হুলস্থুল খোৱাতে মানে বাপৰে বাপ আৰু এইটো বহিব পৰা হোৱা নাই যে মানে ভালদৰে বহিব পৰা হ'লে এটা থাকে যে চেয়াৰ বাচ্চাবিলাকৰ নামটো কি গম নাপাওঁ তেনেকৈ মানে আনিম আৰু এতিয়ালৈকে বহিব পৰা হোৱা নাই তাৰ 8 মান্থটো কমপ্লিট হৈ লওক তাৰপিছত লাহেকৈ আনিম আৰু ভালদৰে যেতিয়া বহিব পৰা হ'ব তেতিয়া এতিয়াও বহিব পৰা হয় হ'লেও মানে
কেতিয়াবা টুপকে পৰি যায় আৰু কেইদিনমান যাওঁ তাৰপিছত আনিম আৰু ভালদৰে বহিব পৰা হ'লে চাহখিনি হৈ লওক মাৰ কাৰণে মুড়ি অলপ ভিজালোঁ আৰু এই অকণমান চাহ দিছোঁ কাৰণ মাৰ যিহেতু দাঁত নাই হ'লেও মানে দিম আৰু যদি খাই অকণমানেই দিব দিছে মায়ে দি মেলি হ'লেও মই চাহৰ লগতে খাম আৰু একো নহয় পিনাকে আনি থৈ ওলাই গৈছিলোঁ অলৰেডি কৈছিলোঁ যে দাদা এজন আহিছে আৰু সেইকাৰণে ল'ৰালৈকে ওলাই গৈছে মাক দি থৈ আহোঁ তাৰপিছত মই খাম আৰু গাখীৰ খুৱাইছিলোঁ যে তাই মানে দুবাৰ সাৰ পাই গৈছে ফিডিং কৰাই মানে খুৱাই থৈ আহিলোঁ মাহঁতৰ মাক কৈছোঁ লৈ থাকা দেউতা আহিলে দোকানৰ পৰা আৰু এতিয়া বনাই আছোঁ ৰাতিৰ কাৰণে বুট আনিছে আৰু আনিছে কেক চাহ খাবলৈ আনিছে আৰু আমাৰ কলেজ মানে ইমান ভাল বস্তু খোৱা নাযায় বজাৰত গ'লেহে দেউতাৰো দোকানৰ ওচৰত পৰা তাতেই লৈ আহে দেউতাৰো খোজকাঢ়ি কেনেকৈ বজাৰত যাব কণী ভাজি হৈ গৈছে আৰু এইফালে হৈ আছে মছলা কণীৰ কাৰণে আৰু হৈ আছে ভাত আৰু দুপৰীয়া যে বনাইছিলোঁ চিতল চাটনি পাতত দিয়া সেইটোও আছে মানে দুটা আছে 3টামান আছে চাগে আৰু ভাতকেৰেলা ভাজিও আছে দালি আছে এইবোৰে দুপৰীয়া যিটো ভালদৰে ৰন্ধা হোৱা নাই মাছ চব্জিও আছে বাৰু দেউতাৰ কাৰণে যে বনাইছিলোঁ শিঙি মাছৰ চব্জি সেইটোও আছে এতিয়া দেউতাক কণী আনিব দিলোঁ আৰু মই মানে চিজন মাছ ইমান মানে ভাল নাপাওঁ খাবলৈ অকণমান আনি খাব পাৰোঁ এটা গোটেই কেতিয়াও খাব নোৱাৰোঁ মই এটা 4 ভাগৰ আধাহে লওঁ 4 ভাগৰ 1 ভাগো নহয় 1 ভাগৰ আধা একেবাৰে অকণমানিকেহে খাব পাৰোঁ হৈ আছে কণীখিনি দিওঁ দি মেলি পানী দিওঁ আৰু একদম কমকৈ বনাম আৰু মছলা কাৰি আঠা বনাম আৰু ইয়াতে মছলা মই পটাত পিচিলোঁ আৰু কাৰণ জিৰা গুড়ি কৰাও হোৱা নাই আৰু যিহেতু ৰ'দ দিয়া নাই দুদিন ধৰি জিৰা আছে গোটা জিৰা আৰু পটাত পিচিলোঁ 9টামতে ভিজাই ৰাখিছিলোঁ পানীৰে ভিজাই ৰাখিলে মানে অকণমান নৰম হৈ যায় তো পটাত পিচিবলৈ বহুত ভাল নহৰু পিচিছোঁ পিঁয়াজ অকণমান পিচিছোঁ আৰু জলকীয়া গুড়িটো আছে ধনিয়া গুড়িও আছে সেইবোৰে হৈ গৈছে আৰু একদম শ্বৰ্টকাট ৰান্ধা হ'ল আজি একদম দিনটোতে শ্বৰ্টকাট ৰান্ধি পাৰ কৰিলোঁ আৰু কি কৰিব উপায় নাই সদায় মাছ খাই মানে চাই থকা হয় আৰু চালানী মাছ আৰু কিমান খাবলৈ লোকেল মাছ খালে টেনশ্যন নাই আৰু কণী দি অকণমান মছলাৰ লগত মিক্স কৰোঁ আৰু জলকীয়া গুড়ি দিছোঁ যে সেইকাৰণে পূৰা ৰঙা হৈ আছে 5জন মানুহ আমি সেইকাৰণে 5টা কণী ল'লোঁ ৰাতিৰ সাজ আৰু অলপ সময় থাকক ভাজি হওক তাৰপিছত পানী দিম আৰু ভাতো হৈ আছে ভাতটোকে পানী পেলাব পৰা হোৱা নাই পেলাম লাহেকৈ পূৰা গৰম পেলাইছে দেই বৰষুণটো ভালদৰে দিয়া নাই বৰষুণ কিন্তু দিয়া নাই কিন্তু পূৰা মানে গৰম ৰ'দ বুলি ক'ব ওলাইছিলোঁ ৰাতিত ৰ'দ দিব জানো পানী দি দিওঁ পানী দি অলপ সময় এটা উতলালে হৈ যাব ৰ'দটো পানী বেছি পৰি গ'ল কমকৈ দিব বিচাৰিছিলোঁ বেছি হৈ গ'ল হৈ থাকক আৰু লাহে লাহে পানীখিনিও ভাতৰ পানীখিনিও পেলাই লওঁ আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিবা আকৌ লগ পাম অন্য এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট